Good afternoon, student. So, আজি আমি আকৌ মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ পেপাৰ নম্বৰ 8 গতিকে আজি 30টা কুৱেশ্যন আছে 30টাত প্ৰতিটো 2 নম্বৰকৈ আছে আপোনালোকে জানে যে টোটাল মাৰ্কছ আছে 60 নম্বৰ 60ৰ ভিতৰত যিসকলে 40 পায় সেইসকলে আজিৰ এক্সামটোত পাছ হ'ব ওকে আজি এক্সামটো দিবা মন দি কুৱেশ্যন কেইটা চাবা কাৰণ আপোনালোকে জানে যে আমি আসাম ডাইৰেক্ট ৰিকমেণ্ডৰ গেট 3 গেট 4 কাৰণে ইম্পৰ্টেণ্ট ক্লাছ আৰম্ভ কৰি আছোঁ আৰু তাৰ ক্লাছৰ ওপৰত ভিত্তি কৰি এখন কুৱেশ্যন পেপাৰ আমি ডেইলি লৈ আহোঁ গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ বহুত ইম্পৰ্টেণ্ট আৰু দৰকাৰী ভিডিঅ'সমূহ পাব ক্লাছ ৰিলেটেড ওকে চ' দেৰি নকৰি আহিছোঁ আজিৰ প্ৰথম কুৱেশ্যনটোলৈ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যিক পৰিষদ গঠন বা বিলুপ্ত কৰিব পাৰি ইয়াৰ খালী ঠাইত কি বহিব একৰ্ডিং টু দ্য আৰ্টিকল দ্য ষ্টেট কাউন্সিল কেন বি ফৰ্ম অৰ অবলাইজড ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হৈছে 169 আৰ্টিকল 169ত কি আছে আৰ্টিকল 169 অনুসৰি ৰাজ্যিক পৰিষদ গঠন বা বিলুপ্ত কৰিব পাৰি কেতিয়াবা সুধিব পাৰে যে ৰাজ্যিক পৰিষদ গঠন বা বিলুপ্ত কোনটো আৰ্টিকল বা অনুচ্ছেদৰ দ্বাৰা কৰা হয় তেনেহলে মনত ৰাখিব আৰ্টিকল 169 এই আৰ্টিকলটো মনত থাকিব গুড নেক্সট কুৱেশ্যনটো লাইছো ভাৰতত আইনী সাৰ্বভৌমত্ব নিৰ্মুক্ত বিষয়সমূহৰ ওপৰত নিহিত কৰা হৈছে ইয়াৰ শুদ্ধটো কোনটো হ'ব The India legal sovereignty is based with Yeah, correct answer to hoise the judiciary system. Okay, option B is the right answer. Mona thakiba. Next question to laisu. Kendra aru rajyor majot howa bibador bichar korar khyamata tolor kontur ase. Which of the following has the power to adjust the dispute between the center and state? Adjudicate disputes between the center and state. Yeah, শুদ্ধটো হৈছে option yes. শুদ্ধটো কোনটো হ'ব option B is the right answer. Supreme Court. Supreme Courtৰ কি আছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা আছে কেতিয়াবা আহিব পাৰে যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত যি বিবাদ হয় সেই বিবাদ কোনে নিষ্পত্তি কৰিব পাৰে সুপ্ৰিম কোৰ্টে কৰিব পাৰে গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো স্বাধীন ভাৰতৰ পঞ্চমজন স্বাস্থ্য মন্ত্ৰী কোন আছিল দ্য ফিফথ হেল্থ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ স্বাধীন ভাৰতৰ পঞ্চম নম্বৰ বা 5 নম্বৰ আপোনাৰ স্বাস্থ্য মন্ত্ৰী কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ৰাজকুমাৰী অমৃত কৌৰ আছিল স্বাধীন ভাৰতৰ পঞ্চমজন স্বাস্থ্য মন্ত্ৰী নেক্সট কুৱেশ্যনটো লাইছো লোকসভাৰ প্ৰথম বক্তা কোন আছিল দ্য ফাৰ্ষ্ট স্পিকাৰ অফ দ্য লোকসভা ৱাজ ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব অপচন কেইটা চাই ল'ব লোকসভাৰ প্ৰথম বক্তা কোন আছিল Yes, correct answer to hoise G.V. Mavalankar. G.V. Mavalankar hoise Lokosabhar prothom bokta. Monot thakibo. Next question to laiso. Rashtrapatir odyadesh desh mahor babe bolot thakibo pare. A presidential ordinance can remain in force for desh month. Kiman mahor karone Rashtrapatir odyadesh bolot thakibo pare. কোনা কিমান নম্বৰ পালা এতিয়ালৈকে ইয়া কাৰেক্ট আনসাৰটো হৈছে অপচন বি ওকে 6 মাহৰ বাবে ইয়াতে 6 বহিব ৰাষ্ট্ৰপতিৰ অধ্যাদেশ 6 মাহৰ বাবে বলবৎ থাকিব পাৰে মনত থাকিব কিমান মাহৰ বাবে 6 মান্থ নেক্সট কোৱেশ্যনটো লাইছো সংবিধান এখন থকাৰ প্ৰথম ধাৰণাটো কোনে দিছিল দ্য ফাৰ্ষ্ট আইডিয়া টু হেভ এ কনষ্টিটিউচন ৱাজ গিভেন বাই ये करेक्ट आंसर तो হৈছে M.N. Roy M.N. Roy সংবিধান এখন থকাৰ প্ৰথম ধাৰণাটো দিছিল গতিকে নামটো মনত ৰাখিব M.N. Roy নেক্সট কোৱেশ্যনটো লাইছো তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ভাৰতৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দৰ্শনাৰ্থী হু এমং দ্য ফলোইং ইজ দ্য ভিজিটৰ টু অল দ্য চেন্ট্ৰেল ইউনিভাৰ্চিটিজ অফ ইণ্ডিয়া কাৰেক্ট আনসাৰ কোনটো হ'ব The correct answer hoise UGC chairman hoise correct answer option B is right answer UGC chairman ki teor hokolo bharotor hokolo kendriyo biswabidyalayor dorshonarthi tekhet gotike chairman UGC next question to laiso
73 সংখ্যক সাংবিধানিক সংশোধনী আইন অনুসৰি পঞ্চায়তৰ কাৰ্যকাল কিমান? হোৱাট ইজ দ্য tenure of a panchayat as per the 73 Constitutional Amendment Act? Your correct answer is 5 years. Option C is the right answer. Okay. 5 বছৰ কাৰণে 73 সংখ্যক সাংবিধানিক সংশোধনী আইন অনুসৰি পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। গতিকে মনত থাকিব। নেক্সট কোৱেশ্চনটো লাইছো। তলৰ কোনখন কমিটিয়ে এটা ভাষা এখন ৰাজ্যৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ পুনৰ্গঠন গ্ৰহণ কৰিছিল? Which of the following committee accept the reorganization of state based on one language one state? ইয়াৰ ভিতৰত কোনখন কমিটি? Which committee? শুদ্ধটো হৈছে ইয়াতে এখনো নাই গতিকে অপচন ডি ইজ ৰাইট আনসাৰ নান অফ দিস নেক্সট কোৱেশ্চনটো লাইছো তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন কেতিয়াও ভাৰতৰ উপৰাষ্ট্ৰপতি নহয় হু among the following never become the vice president of India ইয়াৰ ভিতৰত কোনে ভাইস প্ৰেসিডেন্ট নহয় শুদ্ধটো হৈছে গুলজাৰিলাল নন্দা ভাইস প্ৰেসিডেন্ট নহয় গতিকে আমাক কি সুধিছিল প্ৰশ্নটো যে তলক উল্লেখ কৰাৰ ভিতৰত কোন কেতিয়াও ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা নাছিল গতিকে গুলজাৰিলাল উপৰাষ্ট্ৰপতি হোৱা নাছিল নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কোন বৰ্ষৰ প্ৰথমটো লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল from our Indian president Pranab Mukherjee won the first Lok Sabha election in the year correct answer to ki hobo yes correct answer to hoise 2004 কি হৈছে 2004 ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰথমটো লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল গতিকে 2004 is a important day because 2004 আমাৰ কি হৈছিল প্ৰণৱ মুখাৰ্জীয়ে ফাৰ্স্ট যে ইলেকশন লোকসভা ইলেকশনত জয় হৈছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো অধীনস্থ আদালতসমূহৰ তত্ত্বাৱধানত থাকে কি থাকে বাৰু ডেস্ট subordinate courts are supervised by okay supervised by ইয়াৰ শুদ্ধটো কোনটো হ'ব অপচন সি ইজ দ্য ৰাইট আনসাৰ হাই কোৰ্ট ওকে হাই কোৰ্ট অধীনস্থ আদালতসমূহৰ তত্ত্বাৱধানত থাকে কি থাকে হাই কোৰ্ট থাকে গতিকে অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ সংবিধানৰ দেশ কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে দেশ অফ দা ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ চেণ্টাৰ ষ্টেট ৰিলেশ্যন ইয়াৰ কিমান নম্বৰ পাৰ্টত আমাৰ ভাৰতৰ সংবিধানৰ কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে কিমান নম্বৰ পাৰ্টত yes part option C is the right answer part 11 ত আলোচনা কৰা হৈছে কিমানত part 11 ত গতিকে option C is the right answer good next question to লাইছো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ বিধানৰ কথা কৈছে which article of the Indian constitution talks about the provisions for the impeachment of the president of India যা শুদ্ধটো কোনটো হ'ব কোনটো আৰ্টিকেলে কৈছে Yeah, correct answer is Article 61. Okay, Article 61 ধৰা কি হয় আমি ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ বিধানৰ কথা এই আৰ্টিকল 61 ত উল্লেখ আছে গতিকে অপচন সি ইজ ৰাইট নেক্সট কোৱেশ্চনটো লাইছো কোনবোৰ বিষয় ক্ৰমৰ বিন্দু নহয় সেইবোৰ লোকসভাৰ নিয়মৰ অধীনত বিশেষ উল্লেখৰ দ্বাৰা উত্থাপন কৰিব পাৰি মেটাৰ্স which are not points of order can be raised by way of special mention under rule dash of Lok Sabha ইয়াত খালি ঠাইত কি বহিব খালি ঠাইত বহিব 3 yes 77 377 অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো 73 সংখ্যক সংশোধনী আইনখন কিমান চনত বলবৎ কৰা হৈছিল দ্য 73rd Amendment Act কাম ইনটু ফ'ৰ্চ ফ্ৰম কিমান চনত আহিছিল 73 সংখ্যক যিখন আমাৰ সংশোধনী আইনখন কাৰেক্ট আনসাৰ হৈছে এপ্ৰিল মাহৰ 1993 চনৰ এপ্ৰিল মাহত গতিকে অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো
তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন কোন NSRCৰ অধ্যক্ষ নিযুক্তিৰ বাবে কমিটিত অন্তৰ্ভুক্ত নহয়? Who among the following is not included in the committee for the appointment of the chairperson of the NHRC? Correct answer to is Chief Justice. Option C is right answer. Next question to laiso. Anumanik সমিতিখন তলত কোনটো হল? The estimate committee consists which of the following? ইয়াৰ ভিতৰত কোনখন? শুদ্ধটো হৈছে 30 member of Lok Sabha. Okay, option A is the right answer. Next question to laiso. The Council of Minister does not include dash. মন্ত্ৰী পৰিষদত dash অন্তৰ্ভুক্ত কৰা হোৱা নাই. কি অন্তৰ্ভুক্ত কৰা হোৱা নাই মন্ত্ৰী পৰিষদত? কক কি অন্তৰ্ভুক্ত কৰা হোৱা নাই? Correct answer to is মন্ত্ৰী পৰিষদত কেবিনেট সেক্ৰেটাৰী অন্তৰ্ভুক্ত কৰা হোৱা নাই গতিকে অপচন সি is right answer. Next question to লাইছো ৰাজ্যসভাই লোকসভাতকৈ অধিক ক্ষমতা লাভ কৰে যাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা এটা ৰাজ্যসভা enjoys more power than লোকসভা in the case of which one of the following? গতিকে আপোনালোকে জানে ৰাজ্যসভাই বিভিন্ন ধৰণৰ ক্ষমতা লাভ কৰে লোকসভাতকৈ অধিক গতিকে তাৰে ভিতৰত এটা ক্ষমতা আছে ইয়াতে কি? Correct answer is setting up new all India service. গতিকে option C is the right answer. এটো এটা ক্ষমতা. Next question to লাইছো ভাৰতীয় ৰাজনীতিত যেটো দলত উল্লেখ কৰা বিষয়সমূহৰ ভিতৰত সৰ্বোচ্চ in India polity which among the following is supreme? গতিকে ইয়াৰ ভিতৰত correct answer কোনটো হ'ব? The correct answer is constitution. Option C is the right answer. মনত থাকিব. Next question to লাইছো লোকসভাত নামভৰ্তিৰ বাবে অনাস্থা প্ৰস্তাৱৰ বাবে দেশৰ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন no confidence motions to be admit in the Lok Sabha needs the support of this member কিমানজন সদস্য লাগে যে লোকসভাত নামভৰ্তিৰ বাবে অনাস্থা প্ৰস্তাৱ যেটো দিব লাগে অনাস্থা প্ৰস্তাৱৰ বাবে কিমানজন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন মিনিমাম কিমানজন Absolutely correct 50 minimum 50 জন হ'ব লাগিব গতিকে আপোনালোকে জানে ৰিসেন্টলি আপোনালোকে নিউজ চেনেলত দেখা পাইছে যে নো কনফিডেন্স মোশনৰ ওপৰত ৰাহুল গান্ধী আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিভিন্ন আপোনাৰ সংসদত তৰ্ক প্ৰতিযোগিতা লাগি আছে সো আপোনালোকে চালে গম পাব নেক্সট কোৱেশ্চন টু লাইছো কোৱেশ্চন নম্বৰ 24 তলৰ কোনটোৰ ওচৰত কেন্দ্ৰীয় সতৰ্কতা আয়োগে নিজৰ কামকাজৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব লাগে টু হুইচ ওৱান অফ দা ফলোইং ডাজ দা চেন্ট্ৰেল Vigilance commissions have to present an annual report on its performance. কাক দাখিল কৰিব লাগে বাৰু একদম কাৰেক্ট আনসাৰ ৰাষ্ট্ৰপতিক ওকে ৰাষ্ট্ৰপতিক কেন্দ্ৰীয় সতৰ্কতা আয়োগে নিজৰ কামকাজৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব লাগে গতিকে মনত ৰাখিব কাক দাখিল কৰিব লাগে ৰাষ্ট্ৰপতিক অপচন এ ইছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন টু লাইছো টকা বিলৰ সংজ্ঞা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত দিয়া হৈছে the definitions of money bill is given in article dash of the Indian constitution গতিকে আমাৰ সংবিধানৰ ওপৰত বহুতো কোৱেশ্চন আহা দেখা যায় পৰীক্ষাত গতিকে আপোনালোকে যদি আসাম পুলিচ এসআই বা এডিআৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেচন চলাই আছে তেনেহলে ইন্ডিয়ান পলিটিৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এই কোৱেশ্চন পেপাৰখন কোনে 30 টা ভিতৰত 30 টা কোৱেশ্চন দিব পাৰিলে মোক কমেন্ট কৰিবা যে কাৰেক্ট আনসাৰটো হৈছে টকা বিলৰ সংজ্ঞা ভাৰতীয় সংবিধানৰ কিমান নম্বৰ ইয়েস 110 নম্বৰ অনুচ্ছেদত দিয়া হৈছে কিমান নম্বৰ 110 নম্বৰ চাই লব 1 আৰ্টিকল 110ত নেক্সট কোৱেশ্চন টু লাইছো ভাৰতীয় সংবিধানৰ ডেশ অনুচ্ছেদত মুখ্যমন্ত্ৰী কৰ্তব্যৰ সংজ্ঞা দিয়া হৈছে আৰ্টিকল ডেশ অফ দা ইণ্ডিয়ান কনষ্টিটিউচন ডিফাইন্স দা ডিউটিজ অফ দা চিফ মিনিষ্টাৰ কিমান নম্বৰ আৰ্টিকলত দিয়া হৈছে বাৰু কিমান নম্বৰ অনুচ্ছেদত কাৰেক্ট আনসাৰটো হৈছে আৰ্টিকল 167ত কি দিয়া আছে ভাৰতীয় সংবিধানৰ 167 নম্বৰ অনুচ্ছেদত মুখ্যমন্ত্ৰী কৰ্তব্যৰ সংজ্ঞা দিয়া হৈছে গতিকে মুখ্যমন্ত্ৰী কৰ্তব্যৰ সংজ্ঞা কোনটো আৰ্টিকলত দিয়া আছে কেতিয়াবা আহিব পাৰে আৰ্টিকল 167 মনত ৰাখিব নেক্সট কোৱেশ্চন টু লাইছো ভাৰতীয় সংবিধানৰ 75 গ অনুচ্ছেদ অনুসৰি মন্ত্ৰী পৰিষদৰ সাময়িকভাৱে দায়বদ্ধ হৈছে according to article 75C of the Indian Constitution, the Council of Ministers to collectively
ৰেছপন্সিবল ফৰ ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ সো কাৰেক্ট এনসাৰটো হৈছে পাৰ্লিয়ামেণ্ট অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ কেবিনেট ব্যৱস্থা আৰু সামূহিক দায়বদ্ধতা হৈছে কি বাৰু কেবিনেট চিষ্টেম এণ্ড কালেক্টিভ ৰেছপন্সিবিলিটি আৰ দ্য কণ্ট্ৰিবিউশ্যনছ অফ ইয়াৰ ভিতৰত কোনটো শুদ্ধ Yes, absolutely correct. Option C is the right answer. Britain. Britain কি হৈছে কেবিনেট ব্যৱস্থা আৰু সামূহিক দায়বদ্ধতা হৈছে ব্ৰিটেনত গতিকে অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো হৈছে সংবিধানৰ কিমান নম্বৰ ন্যায়পালিকাৰ কাৰ্যবাহীৰ পৰা পৃথক কৰাৰ ব্যৱস্থা কৰা হৈছে দ্য ছেপাৰেশ্যন অফ দ্য জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ হেজ বিন প্ৰভাইডেড ইন ডেছ অফ দ্য কনষ্টিটিউশ্যন কিমান নম্বৰ আৰ্টিকলত আছে কাৰেক্ট এনসাৰটো হৈছে আৰ্টিকল 50 আৰ্টিকল 50 কি আছে আৰ্টিকল 50 ন্যায়পালিকা কাৰ্যবাহীৰ পৰা পৃথক কৰাৰ ব্যৱস্থা কৰা হৈছে আৰ্টিকল 50 19 নম্বৰ 50 অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো হৈছে এইটো হৈছে আজি ভিডিঅ' থাকাবৰ্তী কুৱেশ্যন ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ৰাজ্যপালক ৰাজ্যিক বিধানসভাৰ ৰিচেছৰ সময়ত অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে হুইচ অফ দ্য ফলোইং আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ এম্পাৱাৰ্ছ দ্য গভৰ্ণৰ টু ইছ্যু অৰ্ডিনেন্স ডিউৰিং ৰিচেছ অফ দ্য ষ্টেট legislature কাৰেক্ট আনসাৰটো হৈছে 19 নম্বৰ 213 আৰ্টিকল 213ত কি আছে ভাৰতীয় সংবিধানৰ আৰ্টিকল 213ত ৰাজ্যপালক ৰাজ্যিক বিধানসভাৰ ৰিচেছৰ সময়ত অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে সো আজি আমি ডিসকাস কৰিলো মুঠ 30 কুৱেশ্যন সো এইকেইটা কুৱেশ্যন কেনেকুৱা পালে জনাবলৈ নাপাব যদি ভিডিঅ'টো ভাল লাগিছে এতিয়াই কৈছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি সোশ্যাল ষ্টাডিজ ডিসকাস কৰি আছোঁ সোশ্যাল ষ্টাডিজ কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে সোশ্যাল ষ্টাডিজ তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত আমি ৰিজনিং আপোনাৰ স্পেচিয়েল ক্লাছ এটা আনি আছোঁ তাৰ লগতে আছামীয়াৰ বুক ক্লাছ চলি আছে লিচেন জিকে চলি আছে গোটেই অল ইন ওৱান গোটেইকেইটা আপোনাৰ কোৰ্স সাবজেক্টে আপোনালোকে এটা চেনেলতে পাব গতিকে বেলেগ চেনেলত যাব প্ৰয়োজনে যদি পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই আছে তেনেহলে আগতে কিতাপ পঢ়ক তাৰ পিছত আপোনালোকে নিজকে প্ৰেক্টিস কৰিবলৈ এমসিকিউ ক্লাছবোৰ এটেন্ড কৰক সো আজিলৈ মানে কোনে কিমান নম্বৰ পালে মোক জনাব সো নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম